হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ ডিব্ৰুগড়ৰ লাহোৱাল কলেজৰ এটি ভিডিঅ'। গতিকে আপোনালোকে চাই যাওক। আৰু এইফালে ককাজনে আমাৰ অসমীয়া যিহেতু কলা সংস্কৃতিত তেওঁ মানে ধৰি ৰাখিছে, ইমান ধুনীয়াকৈ পুৰণি ঢোলৰ চাপবোৰ বজাইছে, সঁচাকৈ চাই মানে ভাল লাগি গৈছে। আৰু কি এটা কথা, তেওঁ মানে ইমান বয়স হ'ল যদিও মানে তেওঁ সেইখিনি ক্ষমতাটো আছে, তেওঁ ধৰি ৰাখিব পাৰিছে, তেওঁ বজাইছে ইমান ধুনীয়াকৈ সেইখিনি আৰু বহুত তো বিৰাট মজা। আৰু এইফালে শোভাযাত্ৰালৈ যাবলৈ সাজু হৈছে। আৰু এইফালে দেখা পাৰিছে প্ৰথমতে আছে NCC কেডেটছখিনি, তাৰপিছত আছে ককা দেউতা বৰদেউতাসকল, তেওঁলোকে বজাব গায়ন বাজনা বজাব। আৰু তাৰপিছতে আছে কলেজৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিটো বিভাগৰে, আৰু তেওঁলোকেও নিজৰ নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি ওলাই আহিছে। আৰু তাৰপিছতে আছে এইফালে খেতিৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, মানে খেতি কৰিবলৈ গ'লে কিদৰে যায় তেনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি কৰিছে, কোৰ নাঙল জাপি লৈ মেলি। আৰু এইফালে আছে ৰোৱনীকেইজনী পূৰা ধুনীয়াকৈ সাজি কাচি আহিছে, পূৰা এটা ৰুবলৈ যাব। আৰু সঁচাকৈ ভাল লাগিছে, এটা ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে। এইদৰে বহুত আছে জনজাতিৰ বহুতে নিজৰ নিজৰ ড্ৰেছ পৰিধান কৰি আহিছে। আৰু লগতে আমাৰ বিহুৱা আছেই, নাচনী আমাৰ বিহুৱা দলকেইটা আছেই। তো ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে, ভাল লাগিছে আৰু দেখি। বহুত আছে আৰু আৰু মোৰ চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি সাজি কাচি এটা ধুনীয়া এটা অনুষ্ঠানলৈ গৈ আছোঁ। আপোনাৰ এইফালে চাওক এজনী আৰু মানে কি হ'ল কথাটো, আমাৰ লাহোৱাল কলেজখন যিহেতু 25 বছৰ সম্পূৰ্ণ কৰিলে, সেই গতিকে এতিয়া ৰূপালী জয়ন্তী অনুষ্ঠান হৈ আছে, পাতি আছে মানে। সেই গতিকে আমি গৈ আছোঁ, আমি এক্স ষ্টুডেণ্ট ফ্ৰম লাহোৱাল কলেজ। য'ত গৈ আছে, যিহেতু আমাৰ অকণমান পলমে হৈ গ'ল বাৰু, আমি যাবলৈ নোৱাৰিলোঁ। সেই ৰাতি ইমান এটা ফটো চটো ভাল নুঠিব ন, এতিয়া দিনতে আৰু মেখেলা চাদৰ অকণমান পিন্ধি আহোঁগৈ, ফটো চটো তুলি আহোঁগৈ। সেই গতিকে আমি ওলাইছোঁ। অ'কে। আৰু এইফালে ভিডিঅ' চিডিঅ' বনাব বাৰু, এইফালেও মানে ব্লগাৰ হয় আমাৰ, নতুন ব্লগাৰ আহিব। অ'কে চিয়'ৰ দি দিম। তো আমি গৈ আছোঁ, পইচা চাই লৈ আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব নাপাহৰিব, কিন্তু মেখেলা চাদৰ পিন্ধিলে মোক কেনেকুৱা লাগে। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, আগুৱাই লৈ আহা। আৰু হাই পালোহি, মজা। এখন আমাৰ এণ্ট্ৰি গেট, আৰু এখন ধুনীয়াকৈ গেটখন অপেনিং কৰিলে কালি। আৰু আমি গৈ আছোঁ মজাকৈ, এইবিলাক ভাষণ দি আছে। ইতিমধ্যে আমি পাই গ'লোহি আমাৰ কলেজত, আৰু এইফালে ভাষণ দি আছে কিবা কিবি। এনে পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা কোৱা হৈছে, আৰু সেই তো গাইজ এইবিলাক ধুনীয়াকৈ ফটোশ্বুট চলি আছে। আৰু ইয়াতে লিখা আছে উই লাভ লাহোৱাল কলেজ 25 এনিভাৰ্চাৰী লিখা আছে। আৰু এইফালে আমাৰ বন্ধু, আজি বহুত দিনত লগ পাইছোঁ, ভাল লাগিলে। কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিছে। লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীত মহোৎসৱত আমি আহি পেলাই কলেজীয়া বান্ধৱী লগ পাই বহুত বেছি ভাল লাগিছে। আৰু লগতে তোমাৰ যিমান মোৰ ছাবস্ক্ৰাইবাৰ আছে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এইফালে আমাৰ ছিনিয়ৰ দাদা কেনে, আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত দিনৰ পিছত কলেজলৈ আহিছোঁ, চবকে লগ পাইছোঁ, ভাল লাগিছে। আৰু আপোনালোকে ভণ্টিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, থেংক ইউ। কাপোৰ কানি চব ওলাইছে। আৰু খোৱা বস্তু কোনফালে আছে? আচাৰ এইবোৰ ঘৰতে বনোৱা নেকি এইবোৰ? জলফাই। আৰু ইয়াতে আমাৰ কলেজতে ইয়াতে কাপোৰৰ দোকান দিছে, যিহেতু চব মিচিং কাপোৰ ইয়াতে আছে। আৰু এইফালে বাইদেউৰ দোকান হয়, আৰু তেখেতে নিজৰ হাতেৰে নিজে বয় ন, আৰু তেখেতৰ মানে এইখিনিয়ে বিক্ৰী কৰিছে। আৰু আপোনাৰ ঘৰ ক'ত আছিলে কৈ দিয়ক? আপোনাৰ ঘৰ ক'ত আছিলে? চাবুৱাৰ হয়। তেওঁ মানে নিজৰ দোকান তেনেকৈ নাই, মানে ঘৰৰ পৰাই কোনোবাই বিচাৰি
পাৰিলে আৰু বহুত সস্তাতে আছে কাপোৰটো ভাল লাগিছে আৰু আপোনালোকে কোনোবাই কণ্টেক্ট কৰিব পাৰিলে যদি কণ্টেক্ট কৰিব ইনষ্টাগ্ৰামত আছেনে ইনষ্টাগ্ৰাম কি আছে নামটো কৈ দিয়ক পৰিণীতা বৰুৱা আপোনালোকে যদি বিচাৰে কণ্টেক্ট কৰি ল'ব পাৰে বাইদেউ ওচৰে হয় চাবুৱাৰ তেতিয়াহ'লে আপোনালোক ধুনীয়াকৈ কাপোৰখিনি আপোনালোকক নিজৰ নিজে বয় চব নিজৰ হাতেৰে বোৱা সেইখিনি গোটেইবোৰ মিচিং কাপোৰ আপুনি এতিয়া কোনোবা অৰ্ডাৰ যদি দিয়ে আপুনি বনাই দিয়ে আচ্ছা আচ্ছা আপুনি অকল মিচিঙে হেৰি কৰে নে বেলেগো বনায় অঁ এইবিলাকো হেৰি কৰে মুগাৰ চুগাৰ চব হেৰি কৰে গামোচা এইবিলাক মুগাৰ আছে যিটো ইয়াত কম্পিউটাৰ চেল আছে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক হাজাৰ হাজাৰ কম্পিউটাৰৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাত খুব সফলভাৱে অনুষ্ঠিত কৰিছে যি সময়ত সমগ্ৰ অসমতে আলোচনা হৈছে যে আমাৰ পৰীক্ষাবোৰ সময়মতে নহয় কিয় আমাৰ ৰাজ্যিক বৰ্ডবিলাকে পৰীক্ষা নিখুঁতভাৱে পাতিব নোৱাৰে কিয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত কেলেংকাৰী হয় কিয় সেই সময়ত লাহোৱাল মহাবিদ্যালয় পৰিয়ালে দেখুৱাই দিছে যে আমি অসমৰ মানুহে ভালকৈ পৰীক্ষা পাতিব জানো আৰু ভালকৈ ফলাফল দিব মেধাৱী মাক দেউতাকে বাহিৰলৈ পঢ়ুৱাবলৈ পঠিয়াব নোৱাৰে সেইচাম ল'ৰা ছোৱালী ক'ত যাব সেইচাম ল'ৰা ছোৱালী অসমত আৰু এয়া হৈছে আমাৰ অফিচ হয় এইখন এডমিনিষ্ট্ৰেটিভ বিল্ডিং এইফালে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ইয়াত কোন কোন আছে আপোনালোকে চাওক ধুনীয়াকৈ এয়া চাওক লক্ষ্মীনাথ হাঁহিৰ কৈ দিয়া লক্ষ্মীনাথ বেজবৰুৱা এইফালে এয়া সৰ্বপল্লী ৰাধাকৃষ্ণ এয়া চাওক এইফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এইফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এইফালে ডক্টৰ ভূপেন হাজৰিকা চবকে শ্ৰদ্ধাঞ্জলি জনাইছে নমস্কাৰ লাহোৱাল মহাবিদ্যালয় জিলিকাম অসমক জিলিকাম চবে সকলোকে এই বাক্য মনত ৰাখিবলৈ অনুৰোধ জনায় এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈ সুবিধা দিয়াৰ কাৰণে অধ্যক্ষ মহোদয় ইয়াৰ পৰিচালনা কমিটি সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী পৰিয়াল সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনালোঁ আৰু সকলো অতিথি বহি থকাৰ মাজতে মোক অলপ আগতে ক'বলৈ দিয়াৰ কাৰণে সকলো অতিথি আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাই মোক ক'বলৈ এইখিনি সামৰিলোঁ ধন্যবাদ জয় অসম আৰু এইফালে মোৰ অতি মৰমৰ ইংলিছ মেমৰ লগতে এক কপি ফটো ৰাখি থৈ দিলোঁ শ্ৰদ্ধাৰে ভৰিব বিচাৰিছোঁ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত যোগানন্দ গগৈ ডাঙৰীয়া উপসভাপতি প্ৰয়াত ৰাণাৰঞ্জন গগৈ ডাঙৰীয়া আৰু এয়া হৈছে আমাৰ কলেজৰ ছাৰ তো গতিকে আজি বহুত টাইমত লগ পালোঁ ভাল লাগিলে ছাৰক আৰু ছাৰৰ আজি অনুভৱটো ক্লিয়াৰ ক'ব বিচাৰে মোৰ মানে এইটো আটাইতকৈ প্ৰথম কথা হ'ল তোমাক বহুত দিন লগ পাইছোঁ লগ পাই ভাল লাগিছে আগৰ আমাৰ একেলগৰ ছাত্ৰী তাই এতিয়া আজি উঠিছে এইখন কলেজৰ যে গৌৰৱ সঁচাই মানে দেশত ল'বলগীয়া তোমাৰ 25টা বছৰতে মই ইয়াত আজি উপস্থিত থাকিব পাই মই আটাইতকৈ সুখী হৈছোঁ এনেকুৱা এটা বৰ্ণাঢ্য কাৰ্যসূচী আজি আগুৱাই গ'ল সন্তোষ হৈছে ভাল লাগিছে নিজে মানে আগত ল'ব পাৰিছোঁ এইফালে আমাৰ চিনিয়ৰ অতি মৰমৰ আমাৰ দাদা এইফালে আহা এইফালে আমাৰ বিষ্ণু দাদা আজি অনুভৱটো কোৱা যিহেতু 25টা বছৰ অতিক্ৰম কৰিলে আমাৰ লাহোৱাল কলেজ তো তাৰ বিষয়ে তোমাৰ অনুভৱটো কোৱা হয় খুব ভাল লাগিছে আচলতে আমি 2022 চনৰ 8 জানুৱাৰী তাৰিখে ৰূপালী জয়ন্তী বৰ্ষ আমি আৰম্ভণি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু আজি 6-7 জানুৱাৰী 2023 বৰ্ষত আমি এই সামৰণি অনুষ্ঠানটো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছোঁ আৰু আজি শেষৰটো দিন এতিয়া মুকলি সভা চলি আছে আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা হ'ল খুব ভাল লাগিলে আচলতে লাহোৱাল মহাবিদ্যালয়ৰ অনুভৱ যথেষ্ট অনুভৱ আছে ছাত্ৰ জীৱনৰ পৰা সুদীৰ্ঘ 9টা বছৰ এই মহাবিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ আৰু আশা কৰিছোঁ মহাবিদ্যালয়ৰ এজন শিক্ষক হিচাপে এজন নতুন অভিজ্ঞতা পাইছোঁ ছাত্ৰ জীৱনত থাকোঁতে মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিছিলোঁ সেই অভিজ্ঞতাখিনি আচলতে এতিয়া শিক্ষক হিচাপে অনুষ্ঠানবিলাক আয়োজন কৰিবলৈ যথেষ্ট সুবিধা হৈছে আৰু এতিয়া শেষত মই এটাই কওঁ যে লাহোৱাল মহাবিদ্যালয়ৰ যি জয়যাত্ৰা এটা জৰাজীৰ্ণ অঞ্চলৰ পৰা ইমান এখন সুন্দৰ মহাবিদ্যালয় গঢ় দিয়াৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় লগতে এই অনুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এই ৰূপালী জয়ন্তী মহোৎসৱখন আয়োজন কৰা আয়োজক কমিটি লগতে সমূহ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কামনা কৰাৰ লগতে লাহোৱাল মহাবিদ্যালয়ৰ উত্তৰ কামনা কৰিলোঁ একদম বহুত ধন্যবাদ থাকিল দেই বহুত তোমাৰ লগ পাইছোঁ তাতে দেই বহুত ভাল লাগিলে এইবিলাক ধুনীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে থেংক ইউ আমাৰ নামটো কৈ দিয়া মাস্কখন আঁতৰাই দিয়া আকৌ মাস্কখন আঁতৰাই দিয়া
একো নাই এতিয়াহে তোমাৰ নামটো কৈ দিয়া দাদা হা নিখিল হাজৰিকা আৰু মই আমাৰ কলেজৰে আছিলে আমাৰ ছিনিয়ৰ আছিলে মই আজিহে ভালকৈ দেখিছোঁ মানে তো তোমালৈ নৱবৰ্ষ বহুত বহুত শুভেচ্ছা থাকিল একাপ গৰম গৰম চাহ লৈ লৈছোঁ খাবলৈ আৰু এইখনে আমাৰ ধুনীয়া কলেজখন আৰু এয়া হৈছে ইয়াতে ITI কলেজখন আছে লগতে ইয়াতে কম্পিউটাৰ এক্সামবোৰ ইয়াতে হয় আমাৰ লাহোৱাল কলেজতে বেছিভাগ কম্পিউটাৰ এক্সামবোৰ হয় চাওক ইমান ধুনীয়াকৈ লাইটিং পুৰা দি থৈছে আৰু গাইছ এইফালে আমি এতিয়া যাবলৈ ওলাইছোঁ যিহেতু ঠাণ্ডাও লাগিছে আৰু এতিয়া মানে অকণমান বেলেগ এটা ড্ৰেছত আহিম আৰু এইফালে আমাৰ CM সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে যিহেতু আমাৰ কলেজত আৰু খৰখেদাকৈ হ'লেও আমাৰ প্ৰিন্সিপাল ছাৰে মানে জ্যোতি দত্ত প্ৰিন্সিপাল ছাৰে অকণমান আমাৰ ITI কলেজখনৰ ফালে অকণমান দেখুৱাই আনিলে তো বিৰাট ভাল লাগিলে যিটো নিজৰ কলেজখনলৈ সঁচাকৈ গৌৰৱ কৰোঁ মানে ইমানখিনি ফেচিলিটিছ আমাৰ লাহোৱাল কলেজখনত আছে যিহেতু সঁচাকৈ গৌৰৱিত কৰোঁ মই কাৰণ ময়ো এক সময়ত সেইখন কলেজৰে ছাত্ৰী আছিলোঁ তো ভাল লাগে আৰু তাতে সৰ্বানন্দ ছাৰ ডাঙৰীয়া আমাৰ অকণমান সময় উলিয়াই আমাৰ কলেজত উপস্থিত হ'লহি যে সেইটো কাৰণে আৰু বেছি ভাল লাগিছে আৰু আমি দেখিছোনে পুৰা বগা বগা এটা পিন্ধি আহিছে এইফালে চাই দিয়া অলপ চাই দিয়া অকণমান চাবলৈ আহি আছোঁ ভাত পানী খাই আহি গ'লোঁ হাঁহি চাই চাই আছে পুৰা অলপ জুম কৰি দিছোঁ পুৰা 32টা দাঁত ওলাই গৈছে একদম আমোদ লাগিছে টোপনিয়াই আছে ন আৰু এইফালে আমাৰ কবিতাই আৰু খন্তে খবৰ পাছতে আহি আছে ৱেটিং কৰি আছোঁ ৱেটিং চাই যাব সকলোবোৰ ধুনীয়াকৈ দাদা আজি আপুনি আহিছে বহুত ভাল লাগিলে আৰু প্ৰগ্ৰামটো যাতে ভালে ভালে হওক তাৰে কামনা কৰিছোঁ থেংক ইউ মোৰো খুব ভাল লাগিছে আৰু নৱবৰ্ষ বহুত বহুত আপোনালৈ শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা দিছোঁ বছৰটো ভালে ভালে যাওক আটাইৰে আমি এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া বাজিলে 2টামান বাজিলে চাগে বাই